আজি আমি আলোচনা কৰিম বহুভুজৰ নামকৰণ কেনেকৈ কৰা হয়। ইয়াতে চিত্ৰ কেইটামান দিয়া আছে, ইয়াৰ বাহুৰ সংখ্যা চাই বহুভুজটো কি হ'ব তাক নামকৰণ কৰিম আমি। হা, ইয়াতে বাহুৰ সংখ্যা কেইটা আছে? তিনিটা। ইয়াক কি বুলি কোৱা হ'ব? ত্ৰিভুজ। ত্ৰিভুজ। আৰু তুমি কোৱাচোন ইয়াতে বাহুৰ সংখ্যা কেইটা আছে? চাৰিটা। ইয়াক কি বুলি কোৱা হ'ব? চতুৰ্ভুজ। আৰু ইয়াতে কেইটা বাহুৰ সংখ্যা আছে? পাঁচটা। ইয়াক কি বুলি কোৱা হ'ব? পঞ্চভুজ। হয়, পঞ্চভুজ। আৰু ইয়াতে বাহুৰ সংখ্যা কেইটা আছে? ছয়টা। ইয়াক কি বুলি কোৱা হ'ব? ষড়ভুজ। একেদৰে আমি আগৰ কেইটাও নামকৰণ কৰিব পাৰিম। এতিয়া বুজি পালানে যে বহুভুজৰ নামকৰণ কেনেকৈ কৰা হয়? বুজি পাইছা নে নাই? আগলৈকে পাৰিবা নে নাই? ঠিক আছে।